নমস্কাৰ প্ৰিয় বন্ধুসকল, এইখন হৈছে গোৱালপাৰা জিলাৰ অসমৰ টিকলিপাৰাত শাক পাচলি কৰাৰ কৃষকসকলে স্বাৱলম্বী হোৱাৰ কিছু দৃশ্যাংশ আপোনালোকক মই দেখুৱাবলৈ লৈছোঁ। এখেতসকলে এনেধৰণে নানা ধৰণৰ শাক পাচলিৰ খেতি কৰি বজাৰত বিক্ৰী কৰি তেখেতসকলে লাভৱান হ'ব পাৰিছে। আৰু এনেকৈ খেতি কৰাৰ ফলত তেখেতসকলে ঘৰত খোৱাৰ কথা বাদেই তাৰোপৰি এখেতসকলে দোকানে চহৰে বাজাৰে বিক্ৰী কৰি পোৱা টকাখিনি তেখেতৰ ল'ৰা ছোৱালীক শিক্ষাৰ পোহৰত আগুৱাই নিবৰ কাৰণে কি কৰিছে? ল'ৰা ছোৱালীক পঢ়াইছে আৰু ভাল স্কুলত দিছে। আমিও যাতে ভৱিষ্যতে নিজৰ ল'ৰা ছোৱালীক ভাল হ'বৰ কাৰণে অৰ্থাৎ ভাল স্কুলত দিবৰ পৰাকৈ এনেকৈ শাক পাচলিৰ খেতি কৰি পোৱা টকাখিনি যাতে ল'ৰা ছোৱালীৰ পঢ়াবৰ কাৰণে খটাব পাৰে, মই তাৰেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এয়া চাওক, এখেতসকলে নৈৰ পানী দি কেনেধৰণে খেতি কৰি ভালভাৱে সুন্দৰভাৱে হৈ উঠিছে, এয়া আপোনালোকে নিশ্চয় এই ভিডিঅ'খনত দেখি আছে। গতিকে মই আপোনালোকৰ পৰা পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে পিতৃ মাতৃ তথা বন্ধু বান্ধৱসকলৰ পৰা বিদায় মাগিবলৈ লৈছোঁ। জয় হিন্দ।